পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ পিছত এইবাৰ সাজু সামুদ্ৰিক ড্ৰোন। শত্ৰুক ভেটিবলৈ কিম জং উনে সাজু কৰিছে পাৰমাণৱিক ড্ৰোন। অত্যাধুনিক ড্ৰোনৰ পৰীক্ষা সম্পন্ন উত্তৰ কোৰিয়াৰ সমুদ্ৰত। বিশ্বৰ অধিকাংশ দেশৰ বিৰোধিতা সত্ত্বেও ইটোৰ পিছত সিটোকৈ মধ্যম আৰু হ্ৰস্ব দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰা উত্তৰ কোৰিয়াই এইবাৰ সাজু কৰিছে পৰমাণু ক্ষমতা সম্পন্ন সামুদ্ৰিক ড্ৰোন। জলপথেৰে শত্ৰুপক্ষৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে সাজু কৰিছে এই অত্যাধুনিক ড্ৰোন। আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ 11 দিনীয়া যৌথ সামৰিক অনুশীলনৰ মাজতেই একাধিকবাৰ ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ সম্পন্ন কৰিছে উত্তৰ কোৰিয়াই। ইয়াৰ মাজতে উত্তৰ কোৰিয়াৰ পূব উপকূলত 60 ঘণ্টা ধৰি পানীৰ তলত পাৰমাণৱিক ড্ৰোনৰ পৰীক্ষা। পাৰমাণৱিক ড্ৰোনে সমুদ্ৰত সৃষ্টি কৰিব বিধ্বংসী ছুনামি। ইয়াৰ ফলত ধ্বংস হ'ব শত্ৰুপক্ষৰ নৌবাহিনী। এই পাৰমাণৱিক ড্ৰোনেৰে আক্ৰমণ চলোৱা হ'ব শত্ৰু ৰাষ্ট্ৰৰ বন্দৰতো। উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ এনে বেপৰুৱা কাণ্ডক লৈ শংকিত হৈ পৰিছে আমেৰিকা, দক্ষিণ কোৰিয়া, জাপানসহ অধিকাংশ দেশ। দীৰ্ঘ দূৰত্বৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষাও ইতিমধ্যে সম্পন্ন কৰিছে উত্তৰ কোৰিয়াই। দীৰ্ঘদিন ধৰি আৰ্থিক সংকটৰ সন্মুখীন হৈ অহা স্বত্তেও বৃহৎ পৰিমাণৰ অৰ্থ ব্যয়েৰে কিম জং উনে সমৰ প্ৰস্তুতি অব্যাহত ৰখাত উদ্বিগ্ন হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰসমূহ। ইণ্টাৰনেশ্যনেল ডেস্ক, NK TV।